প্ৰধানমন্ত্ৰীৰ আগমনক লৈ কলিয়াবৰত বাঢ়িছে ব্যস্ততা। 18 জানুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কলিয়াবৰৰ মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী। প্ৰায় 7,000 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ বাবে কলিয়াবৰৰ মৌচন্দা পথাৰত বিশাল আয়োজন। কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ শিলান্যাস কৰি কলিয়াবৰৰ নিজ চিলাবন্ধাৰ মৌচন্দা পথাৰত জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। প্ৰায় 2 লাখ লোক উপস্থিত থাকিবলগীয়া প্ৰধানমন্ত্ৰীৰ জনসভাস্থলী তৈয়াৰ কৰাৰ বাবে এতিয়া দিনে নিশাই ব্যাপক তৎপৰতা চলিছে মৌচন্দা পথাৰত। প্ৰধানমন্ত্ৰীৰ সভাস্থলী নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে বিভিন্ন চৰকাৰী বিভাগ। শনিবাৰে পুৱাই স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰধানমন্ত্ৰীৰ সভা অনুষ্ঠিত হ'বলগীয়া মৌচন্দা পথাৰত উপস্থিত হয়। প্ৰস্তুতি তুংগত প্ৰধানমন্ত্ৰী ডাঙৰীয়া এই স্থানতে আহিব। বহুবাৰ আপোনালোকৰ লগত এই বিষয়ে আমি কথোপকথন কৰিছোঁ। আজি প্ৰস্তুতি চাবলৈ আকৌ এবাৰ আহিলোঁ। প্ৰায় 1.5 লাখতকৈ অধিক লোক ইয়াত আহি উপস্থিত হ'ব। অত্যন্ত উৎফুল্লিত হৈ আছে মধ্য অসমৰ ৰাইজ বা উজনিৰ ৰাইজ, কাৰণ ইয়াতেই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমত কেতিয়াও নোহোৱা নোপোজা এটা কাম কৰিবলৈকে আহি আছে। 35 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰোড এলিভেটেড কৰিডৰ কেতিয়াও অসমবাসীয়ে দেখা নাছিল, আৰু যিটো কৰিবলৈ আহিছে সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ বন্যপ্ৰাণীৰ কাৰণেও আৰু যাতায়াত ব্যৱস্থাৰ কাৰণেও। 6,997 কোটি টকা ব্যয়েৰে এই অভিলাষী আঁচনিখনৰ আধাৰশিলা কৰিব। গতিকে কলিয়াবৰৰ এই আঁচনিখনে কলিয়াবৰ বিধানসভা সমষ্টিতে এক নতুন আৰু বিশ্বৰ ভিতৰতে এটা আকৰ্ষণীয় পৰিৱৰ্তন হ'ব। এই আকৰ্ষণীয় যিটো পৰিৱৰ্তন হ'ব আৰু জীৱকুলৰ সুৰক্ষাৰ লগতে আমাৰ যাতায়াত সুচল কৰিব, ই আমাৰ কাৰণে এটা ডাঙৰ সৌভাগ্যৰ কথা। আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আদৰণি জনাইছোঁ কলিয়াবৰবাসীয়ে, আৰু ইয়াক লক্ষাধিক লোকৰ উপস্থিতিত এই আধাৰশিলা অনুষ্ঠান অনুষ্ঠিত হ'ব। ইফালে প্ৰধানমন্ত্ৰীৰ কলিয়াবৰ আগমনক লৈ আৰক্ষী প্ৰশাসনে বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে। 18 জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ দিনা মৌচন্দা পথাৰৰ আশে-পাশে 8টাকৈ স্থানত সমষ্টিভিত্তিত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। তেজপুৰৰ পৰা নগাঁও অভিমুখে অহা গাড়ী বৰখুলি হৈ যাব লাগিব। তেজপুৰৰ পৰা জখলাবন্ধা যোৰহাট অভিমুখে যোৱা গাড়ীৰ ক্ষেত্ৰতো পথ নিৰ্দেশনা। চুলুং হৈ শিলঘাট কুঁৱৰীটোল হৈ যাব লাগিব তেজপুৰৰ পৰা অহা গাড়ী। গুৱাহাটীৰ পৰা যোৰহাট তেজপুৰলৈ যাবলগীয়া গাড়ীৰ ক্ষেত্ৰত নাথাকিব বাধা। সাময়িকভাৱে মুকলি কৰি দিয়া হ'ব নিৰ্মীয়মান অৱস্থাত থকা উৰণ সেতু। কলিয়াবৰ তিনিআলিত নিৰ্মীয়মান অৱস্থাত আছে উৰণ সেতুখন। ইফালে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ বাবে মৌচন্দা পথাৰত 3,500 আৰক্ষী নিয়োগৰ পৰিকল্পনা কৰা হৈছে। কলিয়াবৰৰ পৰা আশিষ কুমাৰ শইকীয়া, DY 365।